Hello dear friends, welcome to our YouTube channel. Friends, আজিৰ এই ভিডিঅ'টো DLED ৰ প্ৰি এণ্ট্ৰেন্স এক্সামৰ 2025 ৰ কাৰণে জেনাৰেল ম্যাথমেটিক্সৰ বাবে ইম্পৰ্টেন্ট LCM এণ্ড HCF অৰ্থাৎ লসাগু আৰু গসাগু কেনেকৈ উলিয়ায় ইয়াৰ ভিতৰত আজি কেৱল লসাগু কেনেকৈ উলিয়ায় অৰ্থাৎ LCM ৰ ফুল ফৰ্ম হৈছে লৱেষ্ট কমন মাল্টিপল LCM অৰ্থাৎ লসাগু কেনেকৈ উলিয়ায় তোমালোক ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা আৰু তোমালোকে এই সিলেবাসখন যিসকল বন্ধু বান্ধৱী এতিয়ালৈকে ফলো কৰা নাই তোমালোকে ফলো কৰি ল'বলৈ নাপাহৰিবা এই সিলেবাস মতে পঢ়িলে তোমালোকে পৰীক্ষাটোত পাস কৰিবা এতিয়া চোৱা এই যে লসাগু দুটা পদ্ধতিৰ দ্বাৰা উলিয়াব পাৰি এটা হৈছে হৰণ পদ্ধতি আৰু আনটো হৈছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি আজিৰ ভিডিঅ'ত মই তোমালোকক হৰণ পদ্ধতিৰে তোমালোকক মই লসাগু উলিয়াই দেখুৱাম তোমালোকে চাই থাকিবা ইয়াতে প্ৰথমতে কি দিছে চোৱাচোন 8 দিছে তাৰ পিছত দিছে 24 আৰু তাৰ পিছত দিছে 37 ঠিক আছে এই সংখ্যা কেইটা তোমালোকে এনেকুৱা ধৰণে লিখি লোৱা ঠিক আছে ইয়াতে লিখা 8 লিখা তাৰ পিছত তোমালোকে ইয়াতে কমাটো দি ল'ব পাৰিবা 8 লিখা তাৰ পিছত লিখিবা তোমালোকে 24 আৰু তাৰ পিছত লিখিবা তোমালোকে 36 মনোযোগ দি চাবা তেতিয়াহে তোমালোকে ধুনীয়াকে বুজি পাবা ঠিক আছে এতিয়া এই প্ৰত্যেকটো সংখ্যাৰে আমি এককৰ স্থান কেইটা চাম ইয়াতে কি আছে 8 আছে ইয়াতে 4 আছে ইয়াতে 6 আছে গতিকে 2 এৰে হৰণ নিশ্চয় যাব ঠিক আছে এনেকুৱা ধৰণে তোমালোকে নিজেই পাতি ল'ব লাগিব এতিয়া 2 এৰে এই 8 টো কিমান বাৰ যাব 2 ৰ ভাগটো নিশ্চয় তোমালোকে জানাই 2 ৰ ভাগ মাতাচোন 2 4 গুণ কিমান হয় 8 ঠিক আছে 2 4 গুণ 8 কমা দিলো এতিয়া 24 কিমান বাৰ যাব 2 into 12 2 ৰ লগত 12 পূৰণ কৰিলে কিমান হ'ব 24 12 দুগুণ 24 হৈ যাব এতিয়া 2 এৰে 37 কিমান বাৰ যাব তোমালোকে কোৱাচোন 37 যাব 18 বাৰ কাৰণ 18 দুগুণ কিমান হয় 37 ঠিক আছে গতিকে এনেকুৱা ধৰণে লিখিলো এতিয়া আকৌ আস্তা নিলোৱা এতিয়া আকৌ যেহেতু প্ৰত্যেকটো এককৰ সংখ্যাৰ এককৰ স্থানত 4 2 আৰু 8 আছে অৰ্থাৎ যিবোৰ সংখ্যাৰ এককৰ সংখ্যাবোৰৰ যদি এককৰ স্থানত যুগ্ম সংখ্যা থাকে তেতিয়া 2 এৰে হৰণ যাবই গতিকে আকৌ 2 এৰে আমি হৰণ কৰো 2 এৰে 4 কিমান বাৰ যাব দুবাৰ 2 দুগুণ 4 12 ক যাব কিমান বাৰ 6 বাৰ 2 6 গুণ 12 আৰু 18 ক যাব কিমান বাৰ 9 বাৰ 2 9 গুণ 18 আৰু এইটো একেবাৰে আমি ইজি চাই কৰিছো সহজ চাই ঠিক আছে ইয়াৰ পিছত আমি অলপমান টান কৰিবলৈ চেষ্টা কৰিম প্ৰথমতে তোমালোকে এইটো ধুনীয়াকে বুজি লোৱা নেক্সট চোৱাচোন আকৌ কি হেৰে যাব 2 এৰে যাব হয়নে 2 1 গুণ কিমান হ'ব 2 2 এৰে 6 কিমান বাৰ যাব 3 বাৰ 2 3 গুণ 6 এতিয়া 2 এৰে 9 বাৰ যাবনে 2 4 গুণ 8 হে হয় কিন্তু ইয়াত 9 আছে যেহেতু 2 এৰে 9 বাৰ না যায় এই 9 টো আমি ঠিক তেনে ধৰণে লিখি দিব লাগিব ঠিক আছে যেহেতু যিবিলাক সংখ্যা বাৰ না যায় সেই বাৰ না যোৱা সংখ্যাটো তলত তোমালোকে লিখিব লাগিব এতিয়া চোৱাচোন কি আছে 1 আছে 3 আছে আৰু 9 আছে হয়নে এতিয়া এই 1 টোক 2 এৰে যাব জানো নিশ্চয় না যায় 3 কো 2 এৰে না যায় 9 কো 2 এৰে না যায় যেহেতু বাৰ না যায় গতিকে আমি 2 ৰ পিছত কি পাও 3 পাও 3 ৰে আমি যাই না চাও আহাচোন 3 ৰে একক বাৰ না যায় গতিকে 1 লিখিলো 3 ৰে 3 ক যাব একবাৰ আৰু 3 3 গুণ কিমান হ'ব 9 হ'ব ঠিক আছে আকৌ যদি আমি 3 ৰে হৰণ কৰো আমি এইখিনি আকৌ পাম গতিকে আমি এইখিনি হৰণ পদ্ধতিৰে কৰি আমি এইখিনি পালো এতিয়া লসাগু কেনেকৈ উলিয়াম একেবাৰে সহজ হয় তোমালোকে মনোযোগ দি চোৱা এতেকে লিখি লোৱা এতেকে লসাগু ঠিক আছে লসাগু বুলি লিখি লোৱা এতেকে লসাগুটো কেনেকৈ উলিয়াম তোমালোকে ইয়াত যিকেইটা আমি পালো এইখিনিত ইয়াত চোৱা 2 কিমানটা পালো 2 পালো আমি 3টা 2 3টা লিখি লোৱা 2 পূৰণ 2 পূৰণ 2 2 3টা পালো 2 3টা লিখিলো 3 পাইছো আমি দুটা হয়নে 3 দুটা লিখি লোৱা 3 পূৰণ 3 আৰু এক কেইটা আমি নিলিখিলেও কথা নাই লিখিলেও কাটি দিন দিয়ে কাৰণ এই একৰ লগত আমি যি সংখ্যা পূৰণ নকৰো কিয় সেই সংখ্যাটো আমি পাম গতিকে এতিয়া কি কৰিব লাগিব আমি এইখিনি ধুনীয়াকৈ লিখি ললো হয়নে এইখিনি ধুনীয়াকৈ লিখি ললো এতিয়া এইখিনি আমি পূৰণ কৰিম যেনে 2 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 2 দুগুণ হ'ব 4 4 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 4 দুগুণ হ'ব 8 8 ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 8 3 গুণ হ'ব 24 আৰু 24 ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 24 ৰ লগত 3 পূৰণ কৰিলে হ'ব 72 অৰ্থাৎ এইটোৱে হৈছে ইয়াৰে লসাগু ঠিক আছে অৰ্থাৎ 8 24 আৰু 37 ৰ লসাগু হৈছে 72 72 ঠিক আছে যে অকল বন্ধু বান্ধৱী এইটো তোমালোকে বুজি পোৱা নাই আৰু দুটা তিনিটা মই তোমালোকক কৰি দিম তোমালোকে সেইকেইটা কৰি দিলে নিশ্চয় ভালদৰে বুজি পাবা আৰু যিসকল বন্ধু বান্ধৱী আমাৰ অনলাইন ক্লাছত জয়েন হোৱা নাই তোমালোকে অনলাইন ক্লাছত জয়েন কৰি ল'বলৈ নাপাহৰিবা অনলাইন ক্লাছত জয়েন কৰিলে তোমালোকে কি পাবা চোৱাচোন তোমালোকে পাবা অল ইম্পৰ্টেন্ট নোটছ এণ্ড PDF পাবা ঠিক আছে
নেক্সট তোমালোকে পাবা NCERT আৰু সেবাৰ ক্লাছ 6 7 8 9 10 ৰ 5000 প্লাছ MCQs কাৰণ আমাৰ 7-8টা চেনেল আমি এইসমূহ ভিডিও আপলোড কৰি থাকো তাৰ গোটেইখিনি নোটছ তোমালোকে পাই যাবা 2017 ৰ পৰা 2024 চনলৈকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ মেমৰি বেসড হওক বা অৰিজিনাল কুৱেশ্যন পেপাৰ আছে গোটেইখিনি যিমানখিনি আমাৰ লগত আছে তোমালোকে পাই যাবা ক্লাছ 6 7 8 9 10 ৰ কিতাপৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব সেই গোটেইখিনি কিতাপ তোমালোকে পাবা হ্যান্ড ৰিটেন নোটছ তোমালোকে পাবা মডেল কুৱেশ্যন পেপাৰ তোমালোকে পৰীক্ষাৰ আগত পাই যাবা আৰু মেইন কথাটো হ'ল কি তোমালোকে মাত্ৰ 199 रुपीस পে কৰিলে তোমালোকে ভিডিওস সমূহ চাব পাৰিবা আৰু এটা মান্থলি নহয় ইয়াৰলি হয় ঠিক আছে তোমালোকে যদি ধৰা এই বছৰ কিবা পাছ নকৰিলা অহা বছৰৰ কাৰণে তোমালোকে এই এপটোত তোমালোকে ভিডিওস খিনি চাই প্ৰিপেয়াৰ কৰিব পাৰিবা ঠিক আছে ওদিকে এতিয়াই তোমালোকে আমাৰ মোবাইল এপটো ডাউনলোড কৰি লোৱা অথবা আমাক WhatsAppত তোমালোকে মেছেজ কৰা নেক্সট আহি দিছে 40 37 আৰু 126 ৰ লখাগু উলিয়াবলৈ দিছে গতিকে আমি এনে ধৰণে লখাগুটো উলিয়াব লাগিব আগৰ নিয়মটোৰ নিচিনাকৈ আমি বহুত কেইটা নিয়মত নিশিকো ঠিক আছে বহুত কেইটা নিয়ম আছে লখাগু উলিওৱাৰ গোটেই কেইটা নিয়মত থাকিলে তোমালোকে প্ৰবলেম পাবা গতিকে এটা নিয়মতে মই তোমালোকক শিকাই দিম তোমালোকে কমেন্ট কৰিবা যদি অন্য নিয়মটো তোমালোকক শিকাই দিব লাগে আমি আগৰ স্থান কেইটা সদায় চাব লাগে আগৰ স্থানত এইটো সংখ্যাৰ 0 আছে এইটো সংখ্যাৰ 6 আছে আৰু এইটো সংখ্যাৰ 6 আছে গতিকে আগৰ স্থানত যদি 0 2 4 6 8 থাকে তেতিয়া হলে 2 এৰে ধুনীয়াকৈ হৰণ যাব 2 এৰে ইয়াৰে এটা অংক লোৱা 2 দুগুণ কিমান হ'ল 4 2 এৰে 0 বাৰ না যায় গতে 0 দিলো অৰ্থাৎ তোমালোকে জানাই 2 ৰ লগত 20 পূৰণ কৰিলে আমি 40 পাও ঠিক তেনেদৰে ইয়াৰে এটা অংক লোৱা 2 1 গুণ 2 হ'ল তাৰ পিছত 3 ৰ পৰা 2 গলে 1 হ'ল সেই 1 টো 6 ৰ লাগি 16 হ'ল আৰু 2 এৰে 16 8 বাৰ যাব 2 1 গুণ 16 বা আমি জানো 2 18 গুণ 37 ঠিক একে ধৰণে ইয়াতে 2 আছে ইয়াতে 1 আছে 2 তকৈ 1 টো সৰু গতিকে আমি দুটা অংক ল'ব লাগিব 12 ললো 2 6 গুণ 12 হ'ব আৰু 6 কিমান বাৰ যাব 2 এৰে 3 বাৰ যাব 2 3 গুণ 6 এতিয়া আমি আকৌ হৰণ কৰিম কিহেৰে হৰণ কৰিম 2 এৰে ঠিক আছে কাৰণ ইয়াতে 0 আছে ইয়াতে 8 আছে এটাহে 3 আছে এটো বাৰ না যায় বাকি কেইটাটো বাৰ যাব এতিয়া 2 এৰে কৰিম আমি 2 এৰে কিমান বাৰ যাব 10 বাৰ 2 10 গুণ 20 2 এৰে 18 যাব 9 বাৰ 2 9 গুণ 18 আৰু মনত ৰাখিবা যে যেনে ধৰা এইটো 63 আছে 2 এৰে আমি বাৰ দিব নোৱাৰো গতিকে যেহেতু বাৰ দিব নোৱাৰো 63 টো তোমালোকে এনেকুৱা ধৰণে লিখি থব লাগিব ঠিক আছে আশা কৰিছো তোমালোকে বুজি পাইছা এতিয়া নেক্সট তোমালোকে চোৱাচোন কিহেৰে হৰণ যাব 2 এৰে অকল 10 টক যাব 9 কো না যায় আৰু 3 কো না যায় হয়নে গতিকে আমি কিহেৰে কৰিম যেহেতু 2 এৰে না যায় আমি 2 ৰ পিছত কি পাও 3 পাম 3 ৰে কৰিম 3 ৰে 10ক না যায় গতিকে 10 টো এনেকৈ লিখি ললো 3 ৰে 9 যাব কিমান বাৰ 3 বাৰ 3 3 গুণ 9 3 ৰে 63 কিমান বাৰ যাব চোৱাচোন 3 ৰে প্ৰথমতে 6 কৰা 3 2 গুণ 6 3 1 গুণ 3 হৈ গল ঠিক আছে এতিয়া আকৌ 3 ৰে যাব নেকি তোমালোকে চোৱাচোন আকৌ 3 ৰে যাব হয়নে কাৰণ 3 ৰে 10ক টো না যায় 10 টো লিখি থোৱা 3 ৰে 3ক যাব একবাৰ আৰু 3 ৰে 21ক যাব কিমান বাৰ 7 বাৰ যাব 3 7 গুণ 21 এতিয়া আমি কি কৰিম আগৰটোৰ নিচিনাকৈ এইখিনি পূৰণ কৰি দিম ঠিক আছে যেনে চোৱাচোন 2 পূৰণ 2 2 দুটা আছে 3 দুটা আছে 3 দুটা লিখা 3 দুটা লিখা তোমালোকে 3 পূৰণ 3 10 এটা লিখা 10 এটা পালো আমি একটো নিলিখিলে কথা নাই 10ৰ পিছত আৰু আমি কি পালো 7 পালো এই 7 টো তোমালোকে লিখি দিয়া এতিয়া তোমালোকে পূৰণ কৰা কেনেকৈ পূৰণ কৰিবা চোৱা 2 2 দুগুণ 4 4 3 গুণ 12 12 3 গুণ হৈছে 37 37 ৰ লগত 10 পূৰণ কৰা 360 পাবা এই 360 ৰ লগত তোমালোকে যদি এই 7 টো পূৰণ কৰি চোৱা 2520 পাবা আৰু এই 2520 টোৱে হৈছে 40 37 আৰু 126 ৰ লখাগু আশা কৰিছো তোমালোকে ধুনীয়াকৈ গোটেইখিনি বুজি পাইছা ইয়াৰ পিছৰ ভিডিওখিনি তোমালোকে আমাৰ পেইড ক্লাছত পাবা যিসকল বন্ধু বান্ধৱে জয়েন হ'ব বিচৰা মাত্ৰ 199 रुपीस তোমালোকে আমাৰ পেইড ক্লাছসমূহ কৰিব পাৰিবা ওৱান টাইম পেমেন্ট হয় আৰু তাৰ পৰা তোমালোকৰ পৰীক্ষাত গ্যাৰান্টি দি কৈছো তোমালোকৰ পৰীক্ষাত তাৰ পৰাই আহিবই ঠিক আছে যোৱাবাৰো আমি ক্লাছ কৰিছিলো অন্য এটা ইউটিউব চেনেলত কিন্তু এবাৰ আমি মোবাইল এপত আমি ক্লাছখিনি কৰিম ঠিক আছে এতিয়া তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা আমাৰ WhatsApp চেনেলত ফলো কৰা আৰু আমাৰ কোৰ্সটো তোমালোকে বাই কৰি লোৱা